কয়লা খননৰ পইচা বিজেপি যোৱা সেই ৰাস্তাটো বন্ধ হৈ গ'ল মুখ্যমন্ত্ৰী মনটো অস্থিৰ হৈ গৈছে ভাল পোৱা নাই হাজাৰ হাজাৰ কোটি টকা যে ইনকাম আগতে বিজেপি দললৈ আহি আছিলে সেই কোটি টকা লৈ যে তেওঁলোকে ঝাৰখণ্ডত গৈ ব্যৱহাৰ কৰে ডাঙৰ ডাঙৰ তেওঁলোকৰ 5 ষ্টাৰ অফিচ বনায় এটা সেই ইনকামটো নাই মনটো অস্থিৰ লগে লগে ইহঁতৰ নিজৰ দলৰ ভিতৰতো কিছু সাংগঠনিক শীতল যুদ্ধ চলি আছে তাৰ বাবেও মন অস্থিৰ আৰু এই তেওঁলোকৰ মুখ্যমন্ত্ৰী চকী মাত্ৰ 12 মাহৰ কাৰণে আছে 12 মাহ পিছত তেওঁলোকৰ চকী যাব হেতু খটাং তেওঁলোকে জানে তাৰ বাবে তেওঁ মনৰ অস্থিৰ হৈ আছে যাৰ ফলত আজি খুব ফেসবুক টুইটাৰ চাই আছে ফেসবুক টুইটাৰ ভাল ফেসবুক টুইটাৰ কৰিছে ভাল মই ভাল পাইছো বিদেশ নীতিৰ ওপৰত নিজৰ জ্ঞান বৃদ্ধি কৰিছে মই ভাল পাইছো সাংসদজনৰ নীতি নিয়ম কি আধা জানিলেও তেওঁলোকে চেষ্টা কৰিছে জানিবলৈ মই ভাল পাইছো কিন্তু এতিয়া গোটেই বিজেপি ইকোসিস্টেম এতিয়া মোক টাৰ্গেট কৰিবলৈ বিচাৰিছে মই খুব বিনম্ৰভাৱে মই তেওঁলোকক জনাবলৈ বিচাৰিছো যে যদি গোটেই বিজেপি ইকোসিস্টেম এক গোট হলে মোক যদি টাৰ্গেট কৰি মোক ভাবে যে মই দল খলাই লম মই বহি যাম মই পিছুৱাই যাম মই তেওঁলোকক ক'বলৈ বিচাৰো মই প্ৰয়াত তৰুণ গগৈদেৱৰ সন্তান মই আগবাঢ়ি যামগৈ তেওঁলোকে যিমানে ফেসবুক টুইটাৰ লৈ অপপ্ৰচাৰৰ ভাবুকি লাখুটি লৈ যিমানে তেওঁলোকে স্বৰ ভাষৰ কৰক গৌৰৱ গগৈ ভয় নকৰে মই আগবাঢ়ি যাম আৰু সেই কাৰণে মই দলৰ সতীৰ্থসকলক ক'বলৈ বিচাৰো এইখিনি এই যুঁজত আমি আগবাঢ়ি যাম কিন্তু আমাৰ মূল উদ্দেশ্য হৈছে যে আমি ৰাইজৰ হৈ মাত মাতিব লাগিব আমি অসমৰ জনসাধাৰণৰ অন্তিম আশা আৰু আহা বিধানসভা নিৰ্বাচন অসমৰ জনসাধাৰণৰ বাবে তেওঁলোকৰ লাইফলাইন আৰু কংগ্ৰেছ দল হৈছে অসমৰ দুখীয়া জনসাধাৰণৰ হেল্পলাইন আমি হৈছো কংগ্ৰেছ দল অসমৰ জনসাধাৰণৰ হেল্পলাইন সেই কাৰণে আমি জনসাধাৰণৰ হৈ মাত মাতিব লাগে সেইখিনি কথা আমি পাহৰি যাব নালাগে শিক্ষা ক্ষেত্ৰত কি সমস্যা স্বাস্থ্য ক্ষেত্ৰত কি সমস্যা খোৱা পানী ক্ষেত্ৰত কি সমস্যা কেলেংকাৰী কেনেদৰে চলি আছে এয়া হৈছে আমাৰ লোকৰ অধিকাৰ যে আমি তেওঁলোকৰ হৈ আমি মাত মাতি যাম সেই কাৰণে মই আশা কৰো যে অসমৰ জনসাধাৰণে এই মুহূৰ্তত আমাক আশীৰ্বাদ প্ৰদান কৰিব আমাক পৰামৰ্শ দিব আৰু মই স্বাগতম জনাইছো কৃতজ্ঞতা জ্ঞাপন কৰিছো এই স্বাগতে অসমৰ জনসাধাৰণে আমাক মৰম কৰিছে এই যোৱা কিছু দিনৰ পৰা অসমৰ জনসাধাৰণৰ পৰা আমি যথেষ্ট সমৰ্থন পাইছো হেতু এটা প্ৰমাণ যে বিজেপিয়ে যিমানে কংগ্ৰেছক টাৰ্গেট কৰিব কংগ্ৰেছ সমান শক্তিশালী হৈ যাব তো মই আশা কৰো যে 12 মাহ দিনে ৰাতি আমি কষ্ট কৰিবলৈ প্ৰস্তুত হৈ থাকিব লাগিব বহুতে চকু পঞ্চায়ত নিৰ্বাচনৰ ফালে দিছে কিন্তু বৰ্তমান চৰকাৰৰ চকু পঞ্চায়ত লোকে নহয় নিজৰ চকী লোকে দিল্লীত এই শীষ মহল যে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া প্ৰাক্তন মুখ্যমন্ত্ৰী ঘৰলৈ বহুত ৰাজনীতি কৰিলে একো নহয় অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ ঘৰ দিছপুৰত আহি মন্ত্ৰীসকলৰ ঘৰ চাও শীষ মহলকে ডাঙৰ ঘৰ দিল্লী আমাৰ এই দিল্লীতকে বেছি দিছপুৰত দেখা পাব
এবাৰ যদি কেমেৰা যিদৰে ভিডিঅ' তেওঁলোকে আমাৰ অৰবিন্দ কেজৰিৱালৰ ঘৰৰ সন্মুখত লৈ গৈ প্ৰচাৰ কৰিছে, এবাৰ সেই একে কেমেৰা অলপ ৰিজৰ্টৰ ভিতৰত সোমাই দিয়ে, অলপ ঘৰৰ ভিতৰত সোমাই দিয়ে, অলপ মন্ত্ৰীৰ বাংলৰ ভিতৰত সোমাই দিয়ে, গম পাব অৰবিন্দ কেজৰিৱালতকৈ দুগুণ বেছি খৰচ অসমৰ বিজেপি চৰকাৰৰ মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে কৰিছে। এতিয়া সেই কেমেৰা দেখুওৱা সাহস আছেনে নাই আমি জানিবলৈ বিচাৰোঁ। তো বহুতখিনি কথা আমি পাতিবলগীয়া আছে। মই আজিৰ তাৰিখত মই মাত্ৰ আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে যিদৰে বৰ্তমান চৰকাৰৰ চকু অহা বিধানসভা নিৰ্বাচনলৈকে আজি তেওঁলোকে কেন্দ্ৰিক কৰি তেওঁলোকে কামখিনি কৰিছে, আমি একে মনোভাৱ লৈ আমি কাম কৰিব লাগিব। আৰু অসমৰ জনসাধাৰণৰ আশীৰ্বাদ আমাৰ লগত আছে। অসমৰ জনসাধাৰণৰ আজি বিবেক শক্তি আৰু অসমৰ জনসাধাৰণৰ মৰম আজি চাই আমি গম পাই গৈছোঁ যে যদি আমি আজিৰ পৰাই ভালদৰে কাম কৰিম তেতিয়া নিশ্চয় ভৱিষ্যত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'বলৈ গৈ আছে। এইখিনি কথা কৈ মই ইয়াতে নিজৰ চমু দুআষাৰ সামৰিছোঁ। ধন্যবাদ। জয় হিন্দ, জয় আয়ক।